নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ অহা 4 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা এপিএছচি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ এটা নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি কিছুমান ৰিজনিংৰ মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰি থৈ আহিব পাৰে আৰু এটা কথা ইয়াতে আমি জনাই থওঁ যদি আপোনালোকৰ এপিএছচি গ্ৰেড 4 ক্লাছ 6 7 আৰু 8 ৰ সিলেবাসৰ মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ লাগে তেতিয়াহলে কেৱল 99 টকা পেমেন্ট কৰি আপোনালোকে লৈ ল'ব পাৰিব তো আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965 এই নাম্বাৰটোত হোৱাটছআপত মেছেজ দিব বা এই নাম্বাৰটোত জিপে আছে আপোনালোকে 99 টকা জিপে কৰি স্ক্ৰিনশ্বটটো হোৱাটছআপত পঠাই দিলে আমি গোটেই পিডিএফ খিনি আপোনালোকক সেন্ড কৰি দিম ঠিক আছে তো সোনকালে আপোনালোকে মেছেজ কৰিব এতিয়া আমি কোৱেশ্চনখিনি চাও তো ফাৰ্স্ট কোৱেশ্চন তো চাও কি দিছে In a certain code, note NOT is written as QLWB. Then what is the code for of heap 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 in the same way? এটা সাংকেতিক ভাষাত যদি নোটক নোটক যদি QLWB হিচাপে লিখা হয় তেন্তে হি একেটা কোড ভাষাত বা সাংকেতিক ভাষাত HEAP হিপক কেনেদৰে লিখা হ'ব তো এনেকুৱা কোৱেশ্চন বিলাক মোষ্ট ইম্পৰ্টেন্ট হয় আপোনালোকৰ অকল এপিএসসি গ্ৰেড 4 কাৰণে নহয় এডিআৰই যেটো গ্ৰেড 4 লেভেলৰ পোষ্ট আছে তাৰ কাৰণেও এইবিলাক কোৱেশ্চন কিন্তু ইম্পৰ্টেন্ট হয় সেই কাৰণে ভালকে এই কোৱেশ্চন বিলাক চালে আগলৈকে আপোনালোকৰ কিন্তু এইবিলাক পিছত দৰকাৰ পৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চনটো যদি চাও কেনেকৈ কৰিছে এন ও টি ই হয়নে এই নোটটো কেনেকৈ লিখিছে কিউ এল ডব্লিউ বি হিচাপে লিখিছে এতিয়া আমাক উলিয়াব দিছে যে হিপ এইচ ই এ পি হিপটো আমি কেনেকৈ লিখিব পাৰিম এতিয়া এইবিলাক কোৱেশ্চন কৰিলে আমি এলফাবেটিক্যাল অৰ্ডাৰত বস্তুবিলাক সজাব লাগিব এলফাবেটিক্যাল অৰ্ডাৰত মানে কেনেকৈ সজাম যেনেকৈ এ টো আহে 1 নম্বৰত বি টো 2 নম্বৰত সি টো 3 নম্বৰত তেনেকৈ আমি সজাই ল'ব লাগিব এতিয়া নোটটোক যদি আমি সজাও এন ও টি ই যদি সজাও এনৰ যেটো এলফাবেটিক্যাল অৰ্ডাৰ হেতু হৈছে 14 এন টো 14 নম্বৰত আহে ও টো আহে 15 নম্বৰত টি টো আহে 20 নম্বৰত আৰু ই টো আহে 5 নম্বৰত হৈ গল তাৰ পিছত এতিয়া আমি যদি চাও কিউ এল ডব্লিউ বি এই গিটাৰ যদি নাম্বাৰ গিটা চাও কিউ টো আহে 17 নম্বৰত এল টো আহে 12 নম্বৰত ডব্লিউ টো আহে 23 নম্বৰত আৰু বি টো আহে 2 নম্বৰত ঠিক আছে এতিয়া আমি এই সংখ্যা গিটা ভালকে চাম 14 ৰ পৰা কি হৈছে 17 হৈছে তো 14 ৰ পৰা যদি 17 হয় কি হৈছে -3 হৈছে মানে 14 ৰ লগত এক সেকেন্ড 14 ৰ লগত 3 প্লাস 3 হৈছে 14 ৰ লগত যদি 3 যোগ কৰো তেতিয়া 17 হয় তাৰ পিছতে আমি যদি চাও 15 ৰ পৰা কি হৈ গৈছে কি 12 হৈছে তো 15 ৰ পৰা 12 কেতিয়া হ'ব -3 কৰিলে 12 হ'ব হয় না 15 ৰ লগত 3 যোগ কৰিলে 12 হ'বগে 20 ৰ পৰা কি হৈছে 23 হৈছে তো ইয়াতো কি হৈছে +3 হৈছে 20 21 22 23 আকৌ 5 ৰ পৰা কি হৈছে 2 হৈছে ইয়াত কি হৈছে -3 হৈছে তো আমি সিৰিজটো দেখিছো যে যেটো আমাৰ ট্ৰিক্স এপ্লাই হৈছে হেতু হৈছে যে প্ৰথমতে +3 তাৰ পিছত আকৌ -3 তাৰপা আকৌ +3 আকৌ -3 ঠিক একেদৰে আমি হিপৰ যেটো এলফাবেটিক্যাল অৰ্ডাৰ আছে এলফাবেটিক্যাল অৰ্ডাৰত সজাই তাৰ পিছত +3 -3 +3 -3 কৰিলে আমাৰ যেটো আনসাৰ ওলাব লগা আছে হেতু ওলাই যাবগে এতিয়া আমি হিপটোক যদি সজাও কিমান আহিব চাওক এইচ টো আহে 8 নম্বৰত ই টো আহে 5 নম্বৰত এ 1 নম্বৰত আহে পি আহে 16 নম্বৰত তো এতিয়া প্ৰথমতে +3 তাৰপা -3 তাৰপা আকৌ +3 এক সেকেন্ড +3 আকৌ -3 তো 8 ৰ লগত 3 যোগ কৰিলে এটো হৈ যাবগে 11 5 ৰ পৰা 3 যোগ কৰিলে 2 1 ৰ লগত 3 যোগ কৰিলে 4 16 ৰ পৰা 3 যোগ কৰিলে 13 এতিয়া 11 2 4 13 এই গিটা নম্বৰত যি লেটাৰ আহে হেগিটা বহুৱাই দিলে হৈ যাব তো 11 নম্বৰত আহে কে 2 নম্বৰত আহে বি 4 নম্বৰত আহে ডি আৰু 13 নম্বৰত আহে এম তো আমাৰ যেটো উত্তৰ ওলাই লাগে এটো হ'বগে কে বি ডি এম অপচনৰ কোনটোত আছে অপচন এ আছে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কিন্তু পৰীক্ষাত আহে প্ৰতিটো পৰীক্ষাতে এইবিলাক কোৱেশ্চন পাব সেই কাৰণে ভালকে মনত ৰাখি থলে হ'ল বা নোট কৰি লব আপোনালোকে নোট কৰিছে চাগে নোট কৰি তাৰ পিছত এইবিলাক ৰিভাইজ কৰিব পাৰিব ঠিক আছে তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটোত কি দিছে What should come next in the following letter series based on English alphabet? ইংৰাজী বৰ্ণমালাৰ ওপৰত ভিত্তি কৰি তলৰ আখৰৰ শৃংখলাত ইয়াৰ পিছত কি আহিব লাগে এতিয়া এটা ইয়াতে
লেটাৰ সিৰিজৰ কোৱেশ্চন দিছে প্ৰথমতে চি ই এ আছে তাৰপিছত আই কে জি তাৰপৰা অ কিউ এম ইয়াৰ পিছত কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব হেতু আমাক উলিয়াব দিছে তো এই গিটাটো আমি হিহঁতৰ এলফাবেটিক্যাল অৰ্ডাৰত সজাই ল'ব লাগিব তো চি প্ৰথমতে আছে কি চি ই এ তাৰ পিছত কি আছে আই কে জি তাৰ পিছত আছে অ কিউ এম হয়নে এতিয়া আমি যদি চাওঁ চি টো আহে 3 নম্বৰত ই আহে 5 নম্বৰত এ আহে 1 নম্বৰত ঠিক তাৰ পিছতে আই টো আহে 9 নম্বৰত কে আহে 11 নম্বৰত জি আহে 7 নম্বৰত অ আহে 15 নম্বৰত কিউ আহে 17 নম্বৰত আৰু এম টো আহে 13 নম্বৰত এতিয়া আমি ভালকে নম্বৰবিলাক চাব লাগিব তো প্ৰথমতে প্ৰথমৰ নম্বৰ কিটা গোটেই ওয়াৰ্ড কিটাত আমি প্ৰথমৰ নম্বৰ কিটা যদি চাওঁ সব ইয়াত 3 আছে হয়নে ইয়াত 9 আছে ইয়াত 15 আছে তো 3 ৰ পৰা 9 9 ৰ পৰা 15 কিমান যোগ হৈছে 3 ৰ পৰা 6 যোগ হৈ 9 হৈছে 6 ৰ পৰা আকৌ 9 ৰ পৰা আকৌ 6 যোগ হৈ পিনে 15 হৈছে হয় নহয় যে প্ৰথম গোটেই কিটাতে কি হৈ যোগ হৈ গৈছে 6 যোগ হৈ গৈছে তো এতিয়াও 15 ৰ লগত আকৌ কি যোগ হ'ব 6 যোগ হ'ব তো 15 ৰ লগত যদি 6 যোগ হয় এটো হৈ যাবগে 21 হল 15 ৰ লগত 6 যোগ হৈ কিমান হলগে 21 হলগে ঠিক আছে তাৰ পিছৰ সংখ্যা কিটা যদি আমি চাওঁ 5 আছে ইয়াত আছে 11 ইয়াত আছে 17 ইয়াতো 5 ৰ পৰা 11 সেম 6 যোগ হৈছে 11 ৰ পৰা 17 আকৌ 6 যোগ হৈছে এতিয়া 17 ৰ পৰা আকৌ কি হ'ব 6 যোগ হ'ব হয় নহয় তো 17 ৰ লগত যদি আমি 6 যোগ কৰি দিও এটো লাগে 23 হৈ গল সেম ইটোটো চাওক 1 7 13 1 ৰ পৰা 7 6 যোগ হৈছে 7 ৰ পৰা 13 6 যোগ হৈছে এতিয়া 13 ৰ পৰা আকৌ 6 যোগ হ'বগে তো 13 ৰ লগত যদি আমি 6 যোগ কৰি দিও এটো হৈ যাবগে 19 বুজি পাইছে 19 হ'ব এতিয়া আমাৰ যেটো উত্তৰ ওলাব হেতু 21 নম্বৰ লেটাৰটো 23 নম্বৰ লেটাৰটো আৰু 19 নম্বৰ লেটাৰটো হ'ব তো 21 নম্বৰত কি আহে ইউ 23 নম্বৰত আহে ডব্লিউ আৰু 19 নম্বৰত আহে এস ইউ ডব্লিউ এস এটো হ'বগে আমাৰ উত্তৰ ঠিক আছে ইউ ডব্লিউ এস অপচন কোনটোত আছে অপচন ডি ত আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে চাগে সকলো এতিয়া এনে ধৰণে কিন্তু এনসাৰ বিলাক মানে ৰিজনিংৰ কোৱেশ্চন বিলাক আহে সো এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে মনত ৰাখি থলে হল এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো কি কৈছে যদি পূৰণ মানে হৰণ বিয়োগ মানে পূৰণ হৰণ মানে যোগ আৰু যোগ মানে বিয়োগ হয় তেন্তে 2 বিয়োগ 10 হৰণ 12 পূৰণ 8 যোগ 1 ইয়াৰ মানটো কিমান হ'ব তো এই কোৱেশ্চনটো এটা খুবই ইন্টাৰেষ্টিং কোৱেশ্চন হয় আৰু এটো কৰোতেও বহুত ভাল লাগে কিন্তু যদিহে অলপ খেলিমেলি হৈ যায় তে কিন্তু উত্তৰটো নোলাগে তো মই প্ৰথমতে আমাৰ এই যেটো সমীকৰণ বা আমাৰ ইকুৱেশ্যন দি থৈছে এটো চাও 2 বিয়োগ 10 হৰণ 12 এটো ব্ৰেকেটৰ ভিতৰ দি আছে তাপা পূৰণ 8 আৰু যোগ 1 দি আছে এতিয়া ইয়াৰ মানটো উলিয়াব লাগে এতিয়া আমি চাও প্ৰথমতে 2 বিয়োগ 10 আছে না তো বিয়োগৰ ঠাইত আমি কি লিখিম বিয়োগৰ ঠাইত কত গল এটো বিয়োগ মানে আমি পূৰণ লিখিম ঠিক আছে বিয়োগ মানে কি পূৰণ তো যতে বিয়োগ দেখিম তাতে পূৰণ লিখি দিম তো এতিয়া 2 পূৰণ 10 হল তাৰ পিছত আছে হৰণ হৰণ মানে কি আমি চাও এতিয়া হৰণ মানে হৈছে যোগ হলনে তো হৰণৰ ঠাইত আমি কি লিখি দিম যোগ লিখি দিম তো এটো যোগ 12 হৈ গল ব্ৰেকেটটো আমি ব্ৰেকেট ভাগে ৰাখিম ব্ৰেকেট অতৰাবলে নোৱাৰো তাৰ পিছত আছে পূৰণ 8 এতিয়া পূৰণ মানে কি পূৰণ মানে হৈছে হৰণ তো পূৰণৰ ঠাইত আমি কি লিখি দিম হৰণ হৈ গল তাৰ পিছত আছে যোগ 1 এতিয়া যোগ মানে কি আছিল যোগ মানে আছিল বিয়োগ তেতিয়া আমি 8 বিয়োগ 1 লিখি দিম এতিয়া ইয়াৰ ভ্যালুটো যদি আমি উলিয়াবলৈ যাও প্ৰথমতে ব্ৰেকেটৰ খিনিয়ে সলভ কৰিম তো 2 10 গুণ 20 যোগ 12 তাৰ পিছত আহিলে হৰণ 8 বিয়োগ 1 এতিয়া বদমাছ ৰুলটো যদি আমি এপ্লাই কৰো 8 ৰ পৰা 1 আপোনালোকে বিয়োগ কৰিব নোৱাৰিব কাৰণ আগতে হৰণটো কৰিছাম তো 12 আৰু 20 যোগ কৰিলে 32 হ'ব এফালে হৰণ 8 আৰু বিয়োগ 1 এতিয়া 8 যদি 32 হৰণ কৰো 8 32 হৰণ 8 4 গুণ 32 এটো 4 হ'ব বিয়োগ 1 হ'ব আৰু 4 পৰা 1 গুছি গলে এটো থাকিব 3 তো আমাৰ যেটো উত্তৰ ওলালেগে হেতু থাকিলেগে 3 অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে চাগে এতিয়া এনে ধৰণে আমি কোৱেশ্চন বিলাক সলভ কৰিব লাগিব এই কোৱেশ্চনটো যদি দিয়ে আৰু খুবেই ভাল লাগে কোৱেশ্চন বিলাক কৰি অকল তো মানে জানিলে হৈ গল কেনেকৈ কৰিব লাগে এতিয়া বুজি পাইছে চাগে এতিয়া নেক্সট এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে পাৰিবই সকলোৱে তো এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সটত কি দিছে এটো একে ধৰণে হয় অলপ বেলেগ খালি সো ইফ কি দিছে if a stands for plus b stands for কি বুঝায় b এ মাইনাস বুঝায় দে b stands for minus c stands for multiply মানে পূৰণ
then what is the value of 10C4A 4C4B6 যদি ইয়াতে চাওক অসমীয়াত ভালকে বুজাই দিছে যদি A প্লাস বুজায় B A মাইনাস বুজায় C A পূৰণ বুজায় তেন্তে 10C4A 4C4B6 ৰ মানটো কিমান হ'ব মানে যতে আমি A দেখিম তেতিয়া তাতে প্লাস লিখি দিম যতে B দেখিম তাতে মাইনাস লিখি দিম আৰু যতে C দেখিম তাতে আমি পূৰণ লিখি দিম হৈ গল এতিয়া আমাৰ উলিয়াবল দিছে মানটো এটোৰ উলিয়াবল দিয়া মানটো হৈছে এটো 10C4 আৰু টু ব্ৰেকেটত দিয়া আছে আকৌ আছে A তাৰ পিছত আছে 4C4 তাৰ পিছত B6 হৈ গল এতিয়া 10C4 আছে C ৰ জাগাত আমি কি লিখিম পূৰণ তো এটো হ'বগে 10 * 4 তাৰ পিছত আছে A এৰ জাগাত আমি কি লিখিম প্লাস তো এটো প্লাস হৈ গল 4C4 C ৰ জাগাত লিখিম পূৰণ 4 * 4 তাৰ পিছত B ৰ জাগাত লিখিম মাইনাস আৰু 6 হৈ গল তো 10 * 4 = 40 যোগ 4 * 4 = 16 বিয়োগ 6 তেতিয়া 40 এ 16 যোগ কৰিলে 56 বিয়োগ 6 56 পাছ হৈ গলগে 50 তো আমাৰ যেটো ওলাব লগা উত্তৰ হেতু হৈ গলগে 50 অপচন ডি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে চাগে একদম ইজি কোৱেশ্চন হয় এবিলাক আপোনালোকৰ বেছি সময় নালাগে ঠিক আছে এবিলাক কোৱেশ্চন কৰিবলৈ আপোনালোকৰ বেছি টাইম নালাগে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে সলভ কৰি থৈ আহিব পাৰিব খালি ভালকে চাই ল'ব আৰু ক্যালকুলেশনটো কৰোতে সদায় ধ্যান দিব ক্যালকুলেশনটোতে বহুতৰ ভুল হৈ পিনে উত্তৰটো নোলাগে বা ভুলকে উত্তৰ ওলাই যায় সো এই কাৰণে ক্যালকুলেশনটোত ভালকে ধ্যান দিব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কি কৈছে চেয়াৰ ইজ ৰিলেটেড টু কাৰ্পেন্টাৰ তেতিয়া চেয়াৰৰ লগত যদি কাৰ্পেন্টাৰ ৰিলেটেড হয় সেম লজিকত বা সেম মেথডত কোনটো ৰিলেটেড হৈ আছে মেডিসিন ডক্টৰ নে ৰেডিঅলজিষ্ট গ্ৰাছ গাৰ্ডেনাৰ নে ব্ৰিজ ইঞ্জিনিয়াৰ তো এতিয়া আমি ইয়াৰ ৰিলেশনটো যদি ভালদৰে চাও চেয়াৰ আৰু কাৰ্পেন্টাৰ ইহঁতৰ মাজত কি সম্বন্ধ আছে চেয়াৰ মানে আছে চকী আৰু কাৰ্পেন্টাৰ মানে আছে মিস্ত্ৰী তো আমি জানো যে চকী কোনে বনায় মিস্ত্ৰীয়ে বনায় কাঠ মিস্ত্ৰীয়ে বনায় হয় নহয় এতিয়া সেম মেথড সেম লজিকত আমি চাব লাগিব যে চকী এটা কাঠৰ সামগ্ৰী হয় আৰু হেতু কাঠ মিস্ত্ৰীয়ে বনায় সো ইয়াত যদি আমি চাও মেডিসিন ডক্টৰ তো মেডিসিনটো কি ডক্টৰে বনায় জানো নবনায় ৰেডিঅলজিষ্ট কি ৰেডিঅলজিষ্টে বনায় জানো নবনায় গ্ৰাছ গাৰ্ডেনাৰ ঘাঁহখিনি জানো বনায় গাৰ্ডেনাৰে মানে মালিয়ে হেতু নবনায় এটা আছে ব্ৰিজ ইঞ্জিনিয়াৰ তো এটোৱে কাৰেক্ট আনসাৰ হ'ব ব্ৰিজটো কি হয় ইঞ্জিনিয়াৰে বনায় বা আমি ক'ব পাৰো যে ইঞ্জিনিয়াৰৰ তত্ত্বাৱধানতে বনে হল মেইন কামবিলাকটো ইঞ্জিনিয়াৰে চাই ন বাকিটো লেবাৰে কাম কৰে কিন্তু সোৱাচিতাটো ইঞ্জিনিয়াৰে কৰে সো ইয়াৰ ভিতৰত অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে নেক্সট আৰু এটা ক্লক যদি টাইম হয় তেতিয়া হলে থাৰ্মোমিটাৰ কি হ'ব ক্লকৰ সৈতে টাইমটো যেনেকৈ ৰিলেটেড হৈ আছে থাৰ্মোমিটাৰৰ লগত কোনটো সেম মানে ওয়েট ৰিলেটেড হ'ব তো আমি ক্লক মানে কি ঘড়ীত আমি কি কৰো সময় চাও টাইম চাও এই থাৰ্মোমিটাৰত আমি কি চাও মানে থাৰ্মোমিটাৰ কি জুখু তো এটো হৈছে অপচন সি টেম্পারেচাৰ ঠিক আছে থাৰ্মোমিটাৰত আমি কি জুখু উষ্ণতা জুখু ঠিক আছে নেক্সট তো চাও কি কৈছে ইন ইচ অফ দা ফলোইং কোৱেশ্চন সিলেক্ট দা ওয়ার্ড হুইচ ইজ ডিফারেন্ট ফ্রম দা আদার থ্রি ওয়ার্ডস তলৰ প্ৰতিটো প্ৰশ্নত যেটো শব্দ আন তিনটা শব্দতকৈ পৃথক হেতু বাছি উলিয়াব দিছে তো চাৰিটা অপচন দি আছে ন এই চাৰিটা অপচনৰ ভিতৰত তিনটাৰ কেনেবাকে ধৰণে মানে মিল আছে এটা তাতে অমিল আছে সেই অমিলটো বাছিব দিছে আমাক বুজি পাইছেনে অমিলটো বাছিব দিছে তো ইয়াতে আমি যদি চাও ট্ৰি আছে ষ্টেম আছে ৰুট আছে আৰু লিফ আছে তো ভালকে যদি মন কৰে ষ্টেম ৰুট আৰু লিফ এই তিনিওটাই মানে কাণ্ড হিপা আৰু পাত এই তিনিওটাই কি হয় গছৰ এটা অংশ হয় আকৌ এক্সট্ৰাকে গছটো দি থৈছে ন সো ইয়াতে অপচন এটো কাৰেক্ট আনসাৰ হ'ব মানে গছটো অমিল হয় বাকি তিনিওটাই গছৰে অংশ হয় কিন্তু গছটো ডাইৰেক্ট গছৰ অংশ নহয় ন সেই কাৰণে এই তিনটা পৰা ট্ৰেটো অমিল হয় বুজি পাইছে নহয় এনে ধৰণৰ প্ৰশ্ন কিন্তু আহে পৰীক্ষাত আৰু এটা চাও নেক্সটটো কি দিছে আৰ্থৱৰ্ম ফিশ এমিবা লিজাৰ্ড মানে আৰ্থৱৰ্ম মানে কেঁচু মাছ এমিবা আৰু জেঠি এইকেইটাৰ মাজত কোনটো অমিল হয় তো ইয়াৰে ভিতৰতে অপচন সি টো কাৰেক্ট আনসাৰ হ'ব এমিবা কাৰণ বাকিকিটা বহুকুখী জীৱ অকল এমিবাটোহে কি হয় এককুখী জীৱ হয় বুজি পাইছা নাই বাকি গুটেইকিটা কেঁচু মাছ আৰু জেঠি গুটেইকিটা বহুকুখী জীৱ অকল এমিবাটোহে এককুখী জীৱ ইয়াত সেই কাৰণে ইয়াতে এমিবাটো অমিল হল নেক্সট কি কৈছে সিলেক্ট দা কাৰেক্ট অপচন দ্যাট ইন্ডিকেটস দা এৰেঞ্জমেন্ট
of the following words in a logical meaningful order. নিম্নলিখিত শব্দবোৰৰ যুক্তি আৰু অৰ্থপূৰ্ণ শৃংখলাৰ বিন্যাস বুজোৱা শুদ্ধ বিকল্পটো বাছি উলিয়াব দিছে এতিয়া ওয়াৰ্ড কেইটা কি দিছে প্ৰথমতে ফলাফল তাৰপিছতে ভোট গ্ৰহণ পলিং তাৰপৰা শপত গ্ৰহণ কেম্পেইনিং তাৰপিছত নমিনেশ্যন এতিয়া আমি যদি চাওঁ এটা ইলেকশ্যনৰ কথা ইয়াতে দি থৈছে মানে নিৰ্বাচনৰ এটা আমাৰ ৰিলেটেড ওয়াৰ্ড কিছুমান দি থৈছে এতিয়া এই ওয়াৰ্ড গিটাক আমি মিনিংফুল অৰ্ডাৰত সজাব লাগে মানে প্ৰথমতে কোনটো আহে তাৰপিছত কোনটো শেষত কোনটো আহে এনেকৈ আমি সজাব লাগিব সো আমি যদি চাওঁ প্ৰথমতে কি হয় ফলাফলটো নিয়ে ভোট গ্ৰহণ নহয় শপত গ্ৰহণ নহয় প্ৰচাৰো নহয় মনোনয়ন পত্ৰ হয় প্ৰথমতে নমিনেশ্যন দিব ন প্ৰথমতে নমিনেশ্যন পুৰোৱা হয় তো একদম 5 নম্বৰত প্ৰথমতে আহিলে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে কি হয় প্ৰচাৰ অভিযান চলে গোটেই গাঁৱে গাঁৱে বা চহৰে প্ৰচাৰ অভিযানটো চলোৱা হয় যে ভোট দিব লাগে বুলি সো এটো কেম্পেইন তো এতিয়া তাৰ পিছতে আহি গ'ল এটো প্ৰচাৰ অভিযানৰ পিছত কি হয় ভোট গ্ৰহণ হ'ব ৰিজাল্ট ফলাফলৰ বা শপত গ্ৰহণৰ আগত কি হ'ব ভোট হ'ব মানে আমি যেটো ইলেকশ্যন বুলি কওঁ হল তো ভোট গ্ৰহণটো আহি গ'ল এতিয়া 2 নম্বৰ তাৰ পিছতে ভোট গ্ৰহণৰ পিছত ফলাফল ওলাব ফলাফলটো 1 নম্বৰত তো এতিয়া ফলাফল আহিলে আৰু ফলাফলৰ পিছত লাষ্টত কি কৰিব শপত গ্ৰহণ কৰিব যিনজনে জিকিব তেও শপত গ্ৰহণ কৰিব সো এটো হ'ব অৰ্ডাৰ 54213 কোনটো অপচন আছে 54213 অপচন এ আছে অপচন এটো হ'ব মিনিংফুল অৰ্ডাৰ বুজি পাইছে তো এনে ধৰণে আমি শব্দগিটাক মিলাই পিনে তাৰ পিছত এটা অৰ্ডাৰ সজাব লাগিব বুজি পালে তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে আৰু এটা কোৱেশ্চন আছে ইয়াতে ভালকে চাব ইয়াতে মিনিংফুল অৰ্ডাৰতে সজাব দিছে খালি শব্দগিটা বেলেগ দিছে কি শব্দ দিছে গছ পুলি গাঁত খন্দা গছ ফল আৰু ফুল তো এইগিটাক যদি আমি চাওঁ এটা গছৰ মানে ৰুৱাৰ পৰা গছ পুলি ৰুৱাৰ পৰা ফললৈকে আমাৰ এটা মানে শব্দবোৰ দি থৈছে তো এইখিনি সজাব লাগে ভালকে তো প্ৰথমতে তো আমি গাঁত খান্দিব লাগিব গছ পুলি ৰুবলে তো গাঁত খন্দাটো প্ৰথমতে আহিলে গাঁত খন্দাৰ পিছত কি হ'ব গছ পুলিটো আমি ৰুম হয়নে তো এটো 2 ৰ পিছত 1 আহিলে গছ পুলিটো ৰুলো তাৰ পিছতে ৰুৱাৰ পিছত গছ পুলিটোৰ পিছত কি হ'বগে হেজোপা গছ হ'বগে তো এটো 3 আহিলে 2 1 3 তাৰ পিছত তাত কি হ'ব গছজোপা তেতিয়া ডাঙৰ হ'ব তাত ফুল লাগিব প্ৰথমতে ফুল লগাৰ পিছতে ফল আহিব তো ফুলটো ক'ত আছে এটো 5 তো এটো ফুল আহিলে আৰু ফুলৰ পিছত লাষ্টত গৈ ফল হ'বগে 4 তো এইটো অৰ্ডাৰ আছে নেকি 2 1 3 5 4 2 1 3 5 4 এটো বিট আছে বি অপচনটো ইয়াতে কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে বি অপচনটো কাৰেক্ট হ'ব ঠিক আছে প্ৰথমতে তো গাঁতে খানিম ন গাঁত খন্দাৰ পিছত গছ পুলি লগাম তাত গছ পুলি লগোৱাৰ পিছত সেই গছ পুলিটো ডাঙৰ হৈ গছ হ'বগে তো 3 নম্বৰত গছ আহিলে তাৰ পিছত ফুল হ'ব গছজোপাত ফুল লাগিব তাৰ পিছতহে গৈ পিনে ফল লাগিব গছজোপাত ঠিক আছে যদিহে ফলৰ গছ থাকে তো এইটো অৰ্ডাৰে আমাৰ কাৰেক্ট হ'ব আদালতৰ সৈতে ন্যায়ৰ সম্পৰ্ক যিদৰে আছে ঠিক তেনেকৈ বিদ্যালয় তলৰ কোনটোৰ লগত জড়িত তো আদালতৰ সৈতে ন্যায়ৰ সম্পৰ্ক কেনেদৰে আছে ঠিক তেনেদৰে বিদ্যালয়ৰ সৈতে কোনটো সম্পৰ্ক থাকিব শিক্ষক হ'ব নে শিক্ষা হ'ব নে ছাত্ৰ হ'ব নে শ্ৰেণী হ'ব এতিয়া আমি যদি ভালদৰে চাওঁ আদালতৰ সৈতে ন্যায় কেনেদৰে জড়িত হৈ আছে তো আমি যদি ভালদৰে চাওঁ আদালতত ন্যায় প্ৰদান কৰা হয় হয়নে নহয় কোৰ্টত ন্যায় দিয়া হয় তো সেই মতে আমাৰ বিদ্যালয়ত কি প্ৰদান কৰা হয় তো আমি যদি চাওঁ বিদ্যালয়ত শিক্ষা প্ৰদান কৰা হয় বা শিক্ষা দান কৰা হয় তো ইয়াৰে অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে আদালতৰ সৈতে যদি ন্যায়টো সম্পৰ্ক হৈ আছে ঠিক সেই সম্পৰ্কতে বিদ্যালয়টো শিক্ষাৰ সৈতে জড়িত হৈ থাকিব ঠিক আছে নেক্সট কোৱেশ্চন বাচন বৰ্তনৰ সৈতে চামুচৰ সম্পৰ্ক আছে গতিকে ক্যালেন্ডাৰৰ সৈতে কাৰ সম্পৰ্ক আছে এতিয়া চাওক বাচন বৰ্তনৰ সৈতে চামুচটো কিদৰে জড়িত হৈ আছে বা কেনেকৈ সম্পৰ্ক আছে ইহঁতৰ মাজত তো বাচন বৰ্তনৰ ভিতৰতে এটা চামুচ হয় হয়নে নহয় যে চামুচটো এটা বাচন বৰ্তনৰ ক'ব লাগিব আমি ঠিক ক্যালেন্ডাৰৰ ভিতৰত কি আছে চাওক ক্যালেন্ডাৰৰ ভিতৰতো সময় নাচাওঁ আমি ছপা কৰাও নাথাকিব কাগজটো এটো তোৰ থাকিব কাৰণ কথা নাই ক্যালেন্ডাৰখন বনাবলৈ কাগজ লাগিব কিন্তু মেইনলি আমি ক্যালেন্ডাৰখন কিহৰ কাৰণে চাওঁ তাৰিখ চাবৰ কাৰণে চাওঁ বা বাৰ চাবৰ কাৰণে চাওঁ তো ইয়াৰে অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ ঠিক আছে বাচন বৰ্তনৰ সৈতে চামুচ যেনেকৈ সম্পৰ্কত আছে ঠিক তেনেকৈ ক্যালেন্ডাৰৰ সৈতে সম্পৰ্ক আছে তাৰিখৰ বুজি পাইছে খেলিমেলি নহয় চাগে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে ঠিক আছে এপিএসসি গ্ৰেড 4 হওক বা এডিআৰই গ্ৰেড 4 হওক এইবিলাক কোৱেশ্চন কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব সেইকাৰণে ভালকে চাই যাব তো নেক্সট আৰু এটা চাওক
গজ যদি দূৰত্ব হয় তেতিয়াহ'লে ঘড়ী কি হ'ব ঠিক আছে গজৰ সম্পৰ্ক যদি দূৰত্বৰ সৈতে আছে ঘড়ীৰ সম্পৰ্ক কাৰ সৈতে থাকিব দৈৰ্ঘ্য নে ক্ৰছ ৰোড নে গভীৰতা নে সময় এতিয়া চাওক গজ হৈছে এটা দূৰত্বৰ একক বা দূৰত্ব জুখিব পাৰোঁ আমি ঠিক আছে গজত আমি দূৰত্ব জুখো এতিয়া ঘড়ীত আমি কি জুখো ঘড়ীত আমি কি চাওঁ বা কি জুখো হয়নে ঘড়ীটো দৈৰ্ঘ্য নোজোখো ক্ৰছ ৰোড নহয় গভীৰতাও নহয় ঘড়ীৰে গভীৰতা নোজোখো ঘড়ীৰে আমি কি চাওঁ সময় চাওঁ অপশ্যন ডিটো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ হয় নে নহয় ঘড়ীত আমি কি চাওঁ সময় চাওঁ হৈ গ'ল নেক্সটটো চাওঁ এতিয়া মূৰ্তি যদি মূৰ্তিকাৰ হয় কাপোৰ কি হ'ব মূৰ্তি যদি মূৰ্তিকাৰৰ সৈতে জড়িত হৈ আছে বা সম্পৰ্কিত আছে তেতিয়াহ'লে কাপোৰটো তলৰ কাৰ সৈতে সম্পৰ্কিত হ'ব মিস্ত্ৰী মিঠাই দৰ্জী নে ডাক্তৰ তো আমি জানো মূৰ্তি কোনে বনায় মূৰ্তিকাৰে বনায় তো কাপোৰ যদি আমি চাওঁ কোনে বনায় এইকেইজনৰ ভিতৰত মিস্ত্ৰীয়ে নবনায় মিঠাই নহয় ডক্তৰেও নবনায় তো দৰ্জী হৈ যাব ইয়াতে কাৰেক্ট এনচাৰ হয়নে নহয় কাপোৰ দৰ্জীয়ে চিলায় ঠিক আছে কাপোৰ দৰ্জীয়ে চিলায় বা কাপোৰ বনায় বুলি আমি ক'ব পাৰোঁ হৈ গ'ল এইটোৱে হয় নেক্সটটো চাওক তেতিয়া এতিয়া এইটো এটা এনালজি কুৱেশ্যন দিছে MLO তো যদি 121114 হয় তেতিয়াহ'লে QJL টো কি হ'ব তো এইবিলাক কুৱেশ্যনহে চবতকৈ বেছি ইম্পৰ্টেণ্ট আগৰকেইটাও ইম্পৰ্টেণ্ট হয় কিন্তু সেইবিলাক নাহিলেও এনে ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিবই কাৰণ এইটো কমন হয় মানে আপোনালোকৰ ADRE হওক SSC হওক RRB হওক APSC গ্ৰেড 4 সকলোতে এইবিলাক কুৱেশ্যন আহে মানে কম বেছি পৰিমাণে এনে ধৰণৰ প্ৰশ্ন ইজি আৰু হাৰ্ড লেভেলত চবতে আহিব মানে তো এইবিলাক কুৱেশ্যন সেইকাৰণে ভালকৈ চোৱাটো দৰকাৰ আমি যদি ইয়াতে চাওঁ MLO হয়নে MLO টোক কেনেকৈ লিখিছে 121114 হিচাপে লিখিছে হ'ল আৰু আমি যদি MLO ইয়াত এলফাবেটিকেল অৰ্ডাৰত সজাবলৈ যাওঁ এলফাবেটিকেল অৰ্ডাৰত মানে M টো কেই নম্বৰত আহে M টো যদি আমি চাওঁ 13 নম্বৰত আহে L টো যদি আমি চাওঁ কেই নম্বৰত আহে L টো আহে 12 নম্বৰত আৰু O আহে 15 নম্বৰত হ'ল 13 12 আৰু 15 আৰু যিটো নাম্বাৰ লিখা আছে হেতু চাওক 13 ৰ পৰা 1 মাইনাস কৰি লিখিছে 12 12 ৰ পৰা 1 মাইনাস কৰি লিখিছে 11 আৰু 15 ৰ পৰা 1 মাইনাস কৰি লিখিছে 14 হয়নে তেতিয়া আমাৰ যেটো নাম্বাৰ হেতু পাওঁ 121114 হল মানে আমি প্ৰথমতে MLO যে দেখিছে ইয়াক এলফাবেটিকেল অৰ্ডাৰত সজালো সজাই পিনে হিহঁতৰ পৰা এক এক নাম্বাৰ এটা মাইনাস কৰি দিলো তেতিয়াহে আমি এই সংখ্যাটো পাইছোগে 121114 ঠিক এতিয়া আমি QJL টোকো সেম মেথডত সজাম বা সেম প্যাটাৰ্ণত সজাম QJL হল তো Q টো আমি যদি চাওঁ এলফাবেটিকেল অৰ্ডাৰত প্ৰথমতে সজাব লাগিব Q টো আহে 17 নম্বৰত J টো যদি আমি চাওঁ J টো আহে 10 নম্বৰত আৰু L টো পাই থৈছো L টো আহে 12 নম্বৰত হৈ গল 17 10 আৰু 12 এতিয়া গুটে গিটাৰ পৰা এক এক এটা মাইনাস কৰি দিম ঠিক আছে গুটে গিটাৰ পৰা এক কে মাইনাস কৰি দিম তো 17 ৰ পৰা এক গলে হৈ যাব 16 10 ৰ পৰা এক গুছি গলে এটো 9 হ'ব কিন্তু আমি এটো 9 বুলি নিলিখো 09 বুলি লিখিম কাৰণ অপচন ডাইৰেক্টলি 9 নাথাকিব 09 বুলিয়ে থাকিব তাৰ পিছতে আমি যদি চাওঁ 12 ৰ পৰা 1 মাইনাস কৰিলে হৈ যাব 11 11 হল তো এটো আমাৰ আনসাৰটো হ'ব লাগে 160911 তো এটো এটা কোনটো অপচন আছে আমি বিচাৰিম 160911 অপচন বি আছে অপচন বি টো হৈ যাব কারেক্ট আনসার বুজি পাইছে অপচন বি টো হৈ গল কারেক্ট এতিয়া আমি আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চন তোলে এটো সকে ক্লিয়াৰ হৈছে সকলোৰে তো নেক্সট তো চাও নেক্সট তো এটা নাম্বাৰ এনালজি হয় 16 টো যদি 34 ৰ সৈতে সম্পৰ্কিত হয় বা জড়িত হয় তেতিয়াহলে 11 টো কি হ'ব ঠিক আছে বা 16 ৰ পৰা আমি যদি 34 জেনেকে বনাইছো ঠিক একেটা প্যাটাৰ্ন ফলো কৰি আমি 11 ৰ পৰা সেই নাম্বাৰটো উলিয়ামগে ঠিক আছে এতিয়া আমি এবাৰ ভালকে চাব লাগিব যে 16 ৰ পৰা 34 টো হৈছে কেনেকে বা 16 ৰ লগত কি কৰিলে 34 হয়গে আমি এবাৰ ভালকে যদি চাও 16 ৰ লগত যদি 2 পূৰণ কৰো চাওক 16 ৰ লগত যদি 2 পূৰণ কৰে তেতিয়া কিমান হয় 32 হয় হয়নে নহয় 32 হয় আৰু তাৰ লগত যদি 2 এটা যোগ কৰি তেতিয়া 34 হ'ব হলনে নহল মানে আমি কি কৰিছো 16 ৰ লগত 2 পূৰণ কৰি তাৰ লগত 2 এটা যোগ কৰি দিছো তেতিয়া কি পালোগে আমি 34 পালোগে ঠিক একেদৰে আমি 11 ৰ লগত কৰি চাও 11 ৰ লগত কৰি চাও 11 ৰ লগত যদি 2 পূৰণ কৰো আৰু তাৰ লগত যদি 2 যোগ কৰি দিও তেতিয়া কিমান হ'ব 11 দুগুণ হলগে 22 22 ৰ লগত 2 যোগ কৰিলে এটো হৈ যাবগে 24 হল কিমান হ'ব 24 হ'ব তো ইয়াৰে ভিতৰত কোনটো অপচন শুদ্ধ হ'ব লাগে অপচন সি টো হ'ব শুদ্ধ উত্তৰ এটোই হয় সিম্পল এনালজি হয় তো এটো আপোনালোকে ইমান টান ভাবি নাথাকিব এটো বাৰু অলপ বেসিক হয়
কাৰণ আৰু যিটো আপোনালোকৰ চিলেবাছ আছে সেইটো ক্লাছ 8 লেভেললৈকে থাকিব APSC গ্ৰেড 4ত তো ইমান টানো নাহেগে আপোনালোকে যদি ভাবি আছে বহুত টান নাহিব ইমানো টান নাহে কিন্তু এইখিনিতে আপোনালোকৰ কম্পিটিশ্যন হৈ যাব বহুত কেণ্ডিডেটে এপ্লাই কৰিব ন আৰু পোষ্ট একেবাৰে কম আছে সো এটা কোৱেশ্যনো যদি আপোনালোকে ভুল কৰে আপোনালোকৰ বহুত নেগেটিভ পইণ্ট আহি যাব এটা কোৱেশ্যন যদি ভুল কৰে তেতিয়াও আপোনালোকৰ সিলেকশ্যনটো নহ'ব পাৰে 0.1 নম্বৰৰ কাৰণেও আপোনালোকে থাকি যাব পাৰে সো এই কাৰণে প্ৰতিটো কোৱেশ্যন বা প্ৰতিটো মেথডে আপোনালোকে জানি থোৱাটো ভাল ঠিক আছে এতিয়া নেক্সট কোৱেশ্যনটো চাওক নেক্সটটো এটা ৱৰ্ড এনালজি বুলি আমি ক'ব লাগিব বা এটা লেটাৰ ৰিলেটেড এনালজি হয় কি দিছে DQPVE এটোৰ পৰা যদি CROWD বনাইছে তেতিয়াহ'লে সেম প্যাটাৰ্ন ফলো কৰি আমি INVRF টোক বনাব লাগিব তো কোনটো হ'ব এই চাৰিটা অপচনৰ ভিতৰত কোনটো আমি বনাব পাৰিম তো আমি প্ৰথমতে প্যাটাৰ্নটো ফলো কৰিব লাগিব যে কি প্যাটাৰ্নত এটো হৈছে DQPVE ৰ পৰা CROWD কেনেকৈ হৈছে সেই প্যাটাৰ্নটো আমি প্ৰথমতে উলিয়াম তো আমি যদি চাওঁ DQPVE হল আৰু তাৰ পৰা কি হৈছে CROWD হৈছে তো এটা কথা ভালকে মন কৰিব ডিৰ পৰা C হৈছে মানে কি হৈছে ইয়াত -1 হৈছে চাওক ভালকে একঘাত কমি গৈছে না তাৰপিছত কিউৰ পৰা R হৈছে কি +1 হৈছে চাওক PQR এটো R +1 হৈছে না তাৰপৰা কিউৰ পৰা আকৌ O হৈছে ইয়াত -1 হৈছে ভালকে চাব ইয়াত -1 হৈছে তাৰপিছত যদি ভিৰ পৰা W চাওঁ তো ইয়াতো +1 হৈছে আৰু ইৰ পৰা যদি আমি D চাওঁ ইয়াত -1 হৈছে এতিয়া প্যাটাৰ্নটো ভালকে চাও প্ৰথমতে -1 তাৰপিছত +1 আকৌ -1 আকৌ +1 তাৰপিছত আকৌ -1 তো এইটো প্যাটাৰ্ন ফলো কৰিছে -1 +1 সেম প্যাটাৰ্নটো আমি ফলো কৰিম বা সেম প্যাটাৰ্নত আমি INVRF টো উলিয়াম INVRF ঠিক আছে INVRF এতিয়া I ৰ লগত প্ৰথমতে -1 কৰিম N ৰ লগত +1 V ৰ লগত -1 R ৰ লগত +1 F ৰ লগত -1 হৈ যাব তেতিয়া তো I ৰ পৰা যদি আমি এঘাত কমাই দিও মানে 1 মাইনাস কৰি দিও তেতিয়া এটো H হ'ব N ৰ লগত যদি 1 প্লাস কৰি দিও এটো O হ'ব V ৰ পৰা যদি 1 মাইনাস কৰি দিও তেতিয়া এটো U হ'ব R ৰ লগত যদি 1 প্লাস কৰো এটো S হ'ব আৰু F ৰ পৰা -1 কৰিলে এটো হৈ যাব E ঠিক আছে তো আমাৰ আনসাৰটো যেটো ওলাব লাগে হেতু হৈছে এটো HOUSE হাউস ঠিক আছে এটা এটো অপচনত বিচাৰিম কোনটো অপচন আছে HOUSE অপচন ডি টো আছে সক অপচন ডি টো হৈ যাব কারেক্ট আনসার বুজি পাইছে খেলিমিল নাই ক্লিয়ার হৈছে চাগে সকলোৰে এনে ধৰণে আমি এনে ধৰণৰ এনালজি কোৱেশ্যনবোৰ সলভ কৰিব পাৰো তো এতিয়া নেক্সট কোৱেশ্যনটো চাওক নেক্সট কোৱেশ্যন দিছে তলৰ শব্দবোৰৰ পৰা অমিলটো বিচাৰি উলিওৱা এতিয়া এই কোৱেশ্যনটো কৰিবলৈ যাওঁতে অলপ কনফিউজন লাগে বা এটো অলপ আপোনালোকৰ খেলিমিল লাগি যায় যে কোনটো অমিল হ'ব দেখিবলৈ চাৰিটা অপচনে সেম নিচিনা লাগে তাৰ পৰা অমিলটো বাছিব দিয়ে তো হেতু হৈছে আপোনালোকৰ ইন্টেলিজেন্স যে কিমান আপোনালোকে ধৰিব পাৰিছে সেই চাৰিটা ৱৰ্ড আপোনালোকে কিমান ক্যাপচাৰ কৰিব পাৰিছে আৰু তাৰ পৰা কেনেকৈ সিলেক্ট কৰি উলিয়াব কোনটো আপোনালোকৰ অমিল তো সেই কাৰণে অলপ এটোত অলপ জেনাৰেল নলেজো থাকিব লাগিব সো প্ৰথমতে আমি এই কোৱেশ্যনটো যদি চাওঁ কি দিছে বৰ্গ বৃত্ত আয়ত আৰু ত্ৰিভুজ হল বৰ্গ বৃত্ত আয়ত আৰু ত্ৰিভুজ তো মই অলপ ফিগাৰটো আকি দেখাবলৈ চেষ্টা কৰিছো এটা বৰ্গ চাওক চাৰিটা বাহু সমান থাকে হল না এটো বৰ্গ বৃত্তটো কেনেকুৱা থাকে বৃত্তটো গোল থাকে এনেকুৱা ধৰণৰ হল নে তাৰ পিছতে আয়তটো কেনেকুৱা থাকে এনেকুৱা ধৰণৰ থাকে আৰু ত্ৰিভুজটো এনেকুৱা তিনটা হেৰিও থাকে তো সকলোৱে জানে মই জাস্ট এবাৰ দেখুৱাইছো কিন্তু কি জানি ফিগাৰ কিটা দেখিলে আপোনালোকৰ অমিলটো বিচাৰিব পাৰে তো ইয়াতে আমি যদি চাওঁ এই চাৰিটা ফিগাৰৰ পৰা তিনটা ফিগাৰে অলপ মিল আছে যেনেকৈ ধৰক বৰ্গটো আয়তটো আৰু ত্ৰিভুজটো কাৰণ এইকিটা বাহুৰে গঠিত হয় বৰ্গটো চাৰিটা বাহুৰে আয়তটো চাৰিটা বাহুৰে ত্ৰিভুজটো তিনটা বাহুৰে গঠিত কিন্তু বৃত্তটো কোনো বাহু নাই তাত আমি যদি চাবলৈ যাওঁ বৃত্তৰ কোনো বাহু নাই তো সেই কাৰণে ইয়াৰ পৰা অপচন বি টো কারেক্ট আনসার হ'ব আমি যদি এই চাৰিটাৰ পৰা অমিলটো বাছিবলৈ যাওঁ বৃত্তটো অমিল হ'ব বুজি পাইছে চাগে নেক্সট আৰু এটা চাওক নেক্সট কোৱেশ্যনটো ইয়াত দিছে চাৰিটাৰ পৰা অমিলটো বাছিব লাগে মিজোৰাম সিকিম কোহিমা আৰু মণিপুৰ তো এই চাৰিটা জাগাৰ নাম হয় হয়নে নহয় চাৰিটা জাগাৰ নাম হয় বা ঠাইৰ নাম হয় কিন্তু তাৰ মাজতো আমি এটা ইয়াত অমিল বিচাৰি পাম যদি আমি ভালদৰে চাওঁ তো ভালদৰে যদি আমি চাওঁ মিজোৰাম সিকিম আৰু মণিপুৰ এই তিনিওখন চাওক এই তিনিওখন ৰাজ্যৰ নাম হয় নৰ্থ ইষ্টৰ ৰাজ্যৰ নাম কিন্তু কোহিমাটো নৰ্থ ইষ্টৰ এখন ৰাজ্য নহয় ই এখন ৰাজধানীহে সো ইয়াৰ কাৰণে অপচন সি টো হৈ যাব কারেক্ট আনসার
এই চাৰিটাৰ পৰা কহিমাটো হৈছে অমিল বুজি পাইছে বাকি মিজোৰাম ছিকিম আৰু মণিপুৰ এই তিনিওখনে নৰ্থ ইষ্টৰ এখন ৰাজ্য হয় কিন্তু কহিমাখন ৰাজ্য নহয় এখন ৰাজধানী হয় বুজি পাইছে নেক্সটটো চাওক তেতিয়া আৰু এটা কোৱেশ্চন ৰাখিছো এই কোৱেশ্চনটো চাওকচোন বিলাহী আলু গাজৰ আৰু পিয়াজ এই চাৰিটাৰ পৰা অমিলটো কোনটো হ'ব বিলাহী আলু গাজৰ আৰু পিয়াজ তো ইয়াতে যদি আপোনালোকে প্ৰথমতে দেখে বা যদি চাই গোটেইকেইটাই শাক পাচলি নাম দিয়া আছে তো কেনেকৈ অমিলটো উলিয়াব হয়নে তো আপোনালোকৰ কনফিউজন লাগি যাব তেতিয়া আমি আৰু অলপ ভালদৰে ধ্যান দিম চাব আলু গাজৰ আৰু পিয়াজ এই তিনিওটাই মাটিৰ তলত হয় চাবচোন আলু মাটিৰ তলত হোৱা এবিধ শাক পাচলি হয় গাজৰো পিয়াজো কিন্তু বিলাহীটো মাটিৰ ওপৰত হয় তো সেইটো হিচাপত আমি ইয়াতে আমাৰ কোৱেশ্চনটো বনাইছে সেইকাৰণে অপচন এটো হৈ যাব ইয়াতে কাৰেক্ট এনসাৰ এই চাৰিটাৰ পৰা বিলাহীটো অমিল হৈছে বুজি পালে বাকি যদি চাবলৈ যাওঁ চাৰিটাই শাক পাচলি হয় কিন্তু বাকি তিনটা আলু গাজৰ আৰু পিয়াজটো মাটিৰ তলত হয় কিন্তু বিলাহীটো মাটিৰ ওপৰত হয় সো সেইকাৰণে অমিল হ'ল বুজি পালে চাগে তো এনে ধৰণৰ কোৱেশ্চনবোৰ আমি সলভ কৰিব পাৰিম এতিয়া